কেতিয়াবা বাৰু আপুনি ভাবিছেনে যে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ মাজত পাৰ্থক্য কি? ডেবিট কাৰ্ড ভাল নে ক্ৰেডিট কাৰ্ড ভাল? কোনখন কাৰ্ড ব্যৱহাৰ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব আৰু কোনখন কাৰ্ড ব্যৱহাৰ কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব? নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ডুৱাফিন টিপছলৈকে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড সম্পৰ্কে। এতিয়া ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে আমি কি সুবিধা পাব পাৰোঁ আৰু ক্ৰেডিট কাৰ্ডৰ ফলত আমাৰ কি ক্ষতি হ'ব পাৰে। আনহাতে ডেবিট কাৰ্ড ব্যৱহাৰ কৰিলে আমি কি সুবিধা পাব পাৰোঁ আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰিলে আমাৰ কি অসুবিধা হ'ব পাৰে। এই গোটেইখিনি বিষয়ে আমি এটা কেলকুলেশ্যনৰ মাজেৰে এনালাইচিছ কৰাৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা ফিনান্সিয়েল নলেজৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰে ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে বুজোৱা হওক ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডনো কি। ডেবিট কাৰ্ড এনেকুৱা এখন কাৰ্ড যেতিয়া আপুনি সেই কাৰ্ডেৰে পে'মেণ্ট কৰে তাৰ অৰ্থটো হৈছে যে আপোনাৰ বেংকৰ একাউণ্টত জমা থকা টকাৰে আপুনি পে'মেণ্ট কৰিলে। যেতিয়া আপুনি কাৰ্ডেৰে পে'মেণ্ট কৰিব লগে লগে আপোনাৰ একাউণ্টৰ পৰা টকা কাট খাই যাব, মানে আপোনাৰ টকা আৰু আপুনি নিজৰ ইচ্ছামতে খৰচ কৰিছে। দ্বিতীয়টো হৈছে ক্ৰেডিট কাৰ্ড। যেতিয়া আপুনি ক্ৰেডিট কাৰ্ডেৰে পে'মেণ্ট কৰিব তেতিয়া তাৰ অৰ্থটো হৈছে যে আপুনি বেংকৰ পৰা টকা ধাৰলৈ ল'লে আৰু আপোনাক প্ৰতি মাহত ক্ৰেডিট কাৰ্ডৰ বিনিময়ত আপুনি যি খৰচ কৰিলে সেই খৰচৰ বিনিময়ত আপোনালৈ বিল পঠিওৱা হ'ব আৰু আপুনি সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই বিল আদায় কৰিব লাগিব। এটা চিম্পল এক্সাম্পল লৈ আমি বুজিবলৈ চেষ্টা কৰোঁ আহক। ধৰা হ'ল আপুনি 10,000 টকাৰ এটা মোবাইল কিনিলে। যদি আপুনি ডেবিট কাৰ্ডেৰে সেই 10,000 টকা পে'মেণ্ট কৰে তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টত জমা থকা পইচাৰ পৰা 10,000 টকা কাট খাই যাব, মানে আপোনাৰ আৰু কাৰো ওচৰত ধাৰ নাথাকে। আপোনাৰ নিজৰ টকা আছিলে, আপুনি কিনিলে, ডেবিট কাৰ্ডেৰে পে'মেণ্ট কৰিলে, এতিয়া আৰু আপুনি কাকো এটকাও দিবলগীয়া নাই। কিন্তু যদি সেই একেই 10,000 টকাৰ মোবাইল এটা আপুনি ক্ৰেডিট কাৰ্ডেৰে কিনে তেনেহ'লে লগে লগে আপোনাৰ এটকাও বেংকে নাকাটে। তাৰ অৰ্থটো হ'ল যে আপুনি বেংকৰ পৰা 10,000 টকা ধাৰ ল'লে আৰু বেংকে ক্ৰেডিট কাৰ্ড হোল্ডাৰক এটা নিৰ্দিষ্ট সময়ৰ সুবিধা দিয়ে বিলটো ঘূৰাই দিয়াৰ কাৰণে। যদি আপুনি টাইমমতে বিল দিয়ে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট ৰেট নাথাকে। কিন্তু যদি আপুনি লেট কৰে তেনেহ'লে আপুনি বছৰত 36% পৰ্যন্ত আপুনি ইণ্টাৰেষ্ট দিবলগীয়া হ'ব পাৰে। লগতে আপুনি লেট পে'মেণ্ট ফিজ 500 টকা আৰু যদি অভাৰ লিমিট চাৰ্জ থাকে তেনেহ'লে সেইটো আপুনি দিবলগীয়া হ'ব পাৰে। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড এই দুয়োখন কাৰ্ডৰে কিছুমান লাভ থাকে আৰু কিছুমান লোকচান থাকে। প্ৰথমে আমি বুজি লোৱা হওক যে ডেবিট কাৰ্ডৰ লাভ কি। যদি ডেবিট কাৰ্ড থাকে তেনেহ'লে আমাৰ কেনেকুৱাকৈ লাভ হয়। প্ৰথম কথা, ডেবিট কাৰ্ডেৰে যি খৰচ কৰিম সেই খৰচ সম্পূৰ্ণ আমাৰ নিজৰ টকা, যাৰ ফলত আমি কাকো এটকাও ইণ্টাৰেষ্ট দিব নালাগে, কাৰো ওচৰত আমাৰ ঋণ নাথাকে। 2 নম্বৰ, ATMৰ পৰা আমি সহজভাৱে টকা উলিয়াব পাৰোঁ। আৰু 3 নম্বৰ হৈছে যে বাজেট কণ্ট্ৰল। আমাৰ ছেভিংছৰ ওপৰত লক্ষ্য কৰিহে আমি খৰচ কৰিম, যাৰ ফলত আমাৰ বাজেট কণ্ট্ৰলত থাকে, আমি অত্যাধিক খৰচৰ পৰা নিজকে বচাব পাৰোঁ। এতিয়া ডেবিট কাৰ্ডৰ অসুবিধা বা লোকচান কি। ডেবিট কাৰ্ডেৰে আমি ডাঙৰ কোনোবা এটা বস্তু কিনিবলগীয়া থাকিলে, দামী বস্তু কিনিবলগীয়া থাকিলে EMIৰ সুবিধা নাপাওঁ বুলিয়ে ক'ব পাৰি। তাৰ উপৰিও কোনো ধৰণৰ ৰিৱাৰ্ডছ বা অফাৰ আমি নাপাওঁ বুলিয়ে ক'ব পাৰি। আৰু যদি ডেবিট কাৰ্ডত 0 বেলেঞ্চ থাকে আমাৰ একাউণ্টত তেনেহ'লে আমি এটকাও খৰচ কৰিব নোৱাৰোঁ। এতিয়া আহোঁ ক্ৰেডিট কাৰ্ডৰ সুবিধা কি। যদি আমাৰ হাতত ক্ৰেডিট কাৰ্ড থাকে তেনেহ'লে আমি কি সুবিধা পাব পাৰোঁ। ধৰি লওক যে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট 50,000 টকা। আপুনি এই টকাৰ ভিতৰত যিকোনো পৰিমাণৰ টকা আপুনি যেতিয়াই ইচ্ছা তেতিয়াই আপুনি খৰচ কৰিব পাৰে। আপ টু 45 দিনলৈকে আপুনি ইণ্টাৰেষ্ট ফ্ৰী খৰচ কৰিব পাৰে। ইমাৰ্জেঞ্চি সময়ত আপোনাৰ হাতত টকা নাথাকিলে আপুনি কাৰো ওচৰত হাত পাতিব নালাগে। আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিটৰ ভিতৰৰ টকাখিনি আপুনি আপোনাৰ ইমাৰ্জেঞ্চিত খৰচ কৰিব পাৰে। যদি ক্ৰেডিট কাৰ্ড থাকে তেনেহ'লে EMIৰ যোগেদি আপুনি দামী বস্তু কিনিব পাৰে। তাৰ উপৰি আপুনি কেছবেক, ৰিৱাৰ্ডছ পইণ্ট, এয়াৰপৰ্টত কিছুমান এক্সেছৰ কাৰণে আপুনি সুবিধা পাব। তাৰ উপৰিও লোন লোৱাৰ ক্ষেত্ৰত ক্ৰেডিট স্ক'ৰটো ভাল কৰিব পাৰি। ক্ৰেডিট স্ক'ৰ মানে হৈছে চিভিল স্ক'ৰটো। ক্ৰেডিট কাৰ্ডত যদি সময়মতে বিল পে'মেণ্ট কৰা হয় তেনেহ'লে চিভিল স্ক'ৰটো ইম্প্ৰুভ হয়, যাৰ ফলত পৰৱৰ্তী সময়ত যদি আপোনাৰ প্ৰয়োজন থাকে লোন লোৱাৰ তেনেহ'লে লোন লোৱাত আপোনাৰ সুবিধা হয়। এতিয়া ক্ৰেডিট কাৰ্ড আমাৰ বাবে কিদৰে ক্ষতিকাৰক। যদি আমি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰোঁ আৰু সময়মতে যদি আমি বেংকক বিল পে'মেণ্ট নকৰোঁ তেনেহ'লে 45 দিন পিছত বেংকে বছৰি 36% পৰ্যন্ত আমাৰ পৰা ইণ্টাৰেষ্ট ল'ব পাৰে। তাৰ উপৰি বেংকক আমি লেট পে'মেণ্ট ফিজ দিবলগীয়া হ'ব।
আৰু যদি ক্ৰেডিট কাৰ্ড আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি অত্যাধিক খৰচ কৰাৰ এটা বদ অভ্যাস আমাৰ জীৱনত গঢ়ি উঠিব পাৰে, যাৰ ফলত আমি আমাৰ বাজেটৰ ওপৰত কণ্ট্ৰল হেৰুৱাব পাৰোঁ। তাৰ উপৰিও কিছুমান ক্ৰেডিট কাৰ্ডত এনুৱেল ফিজো দিবলগীয়া হয়, যাৰ ফলত আমাৰ খৰচৰ মাত্ৰাটো অত্যাধিক হৈ যোৱাৰ সম্ভাৱনা থাকে। এটা কেলকুলেশ্যন আমি চাওঁ আহক। ধৰা হ'ল আপুনি ক্ৰেডিট কাৰ্ডেৰে 20,000 টকাৰে এটা লেপটপ কিনিলে। এতিয়া সময়মতে আপোনাৰ বিল আহিল, কিন্তু আপুনি বেংকক পে'মেণ্ট নকৰিলে। তো বেংকে আপোনাৰ ওপৰত 36% বছৰি ইণ্টাৰেষ্ট লগাই দিলে। এতিয়া 20,000 টকাৰ বছৰি যদি 36% ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপুনি দিব লাগিব 7,200 টকা। মানে প্ৰতি মাহত আপুনি দিব লাগিব প্ৰায় 600 টকা ইণ্টাৰেষ্ট। তাৰ লগত আপুনি দিব লাগিব লেট পে'মেণ্ট ফিজ 500 টকা। এতিয়া 3 মাহ আপুনি বিল নিদিলে, তেনেহ'লে কি হ'ব? 3 মাহত 600 টকাকৈ প্ৰতি মাহত 3 মাহত হ'ব 1,800 টকা আৰু 500 টকাকৈ লেট ফিজ। আপুনি লেট পে'মেণ্ট ফিজ হৈ গ'ল আপোনাৰ 1,500 টকা। তো 1,800 আৰু 1,500 যদি আমি যোগ কৰোঁ তেনেহ'লে হ'ব 3,300 টকা আপুনি এক্সট্ৰা দিব লাগিব। কিন্তু যদি আপুনি ডেবিট কাৰ্ডেৰে কিনে তেনেহ'লে আপোনাৰ এই ইণ্টাৰেষ্টৰ ভয়টো নাথাকে, কাৰণ আপুনি আপোনাৰ ছেভিংছৰ টকাৰে আপুনি কিনিব, আপোনাৰ কাকো এটকাও দিবলগীয়া নাথাকে। ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ মাজত কোনখন কাৰ্ড আপোনাৰ বাবে আটাইতকৈ উপযোগী? যদি আপুনি আপোনাৰ বাজেটৰ ওপৰত কণ্ট্ৰল ৰাখিব বিচাৰে, যদি আপুনি নিজকে ধাৰৰ পৰা বচাই ৰাখিব বিচাৰে, যদি আপুনি এটা ইণ্টাৰেষ্ট ফ্ৰী জীৱন কটাব বিচাৰে, তেনেহ'লে ডেবিট কাৰ্ড আপোনাৰ কাৰণে এটা উত্তম বিকল্প। আৰু যদি আপুনি অকণমান নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি খৰচ কৰে, সময়মতে যদি বেংকক বিল পে'মেণ্ট কৰে, তেতিয়া আপুনি ৰিৱাৰ্ড, কেছবেক আৰু অন্যান্য সুবিধা আপুনি উঠাব পাৰে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে। আৰু তেনেকুৱা পৰিস্থিতিত ক্ৰেডিট কাৰ্ড আপোনাৰ কাৰণে এটা ভাল বিকল্প হিচাপে বিবেচিত হয়। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছে যে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ সুবিধা আৰু অসুবিধাসমূহ কি কি। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইটো বুজিবলৈ সক্ষম হৈছে যে আপুনি আপোনাৰ জীৱনত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাটো আপোনাৰ কাৰণে উপযোগী নে ডেবিট কাৰ্ড ব্যৱহাৰ কৰাটো আপোনাৰ কাৰণে উপযোগী। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোক আটাইকে বিদায়।